নীলা সংসাৰৰ অকমানত তই মোক চিনি পোৱা নাই বাপে উজকাই লৈছ ওচৰলে মোৰ ওচৰলে অনে না দেউতাই কিন্তু মোক আজি সঁচাকে কাটি পেলাব যেন লাগিছে তুমি কিন্তু ভিডিঅ' এটা বনাবা মিছ নকৰিবা মিলিয়নছত ভিউজ আহিব ভিডিঅ' বনাই লগে লগে ঘৰলে পলাবা জি নাই নাই চিনিয়ে পেলাও আজি এইটো ভাগৰ নলিদা বাবু কি কৰিবলৈ ওলাইছে হয় এইখন নমাক গাখন নধৰিব তেনেকে মোৰ এটাই ল'ৰা আপুনি শুনকচোন মোৰ কথাটো ই মোৰ ল'ৰা শুনিব মোৰ কথা শুনিব গাখন নমাওক কি মোৰটো চাইছ তহঁত দুটা বাঘৰ আপেল খোৱা কেইটা এইকেইটা পলা সোনকালে বাপে ৰণচন্দী মুঠি ধৰিছে দেখা নাই মৰিবলৈ মন নাই যদি পলাও ইয়াৰ পৰা তাৰ নলিডাল কটা আগতে আপুনি মোৰ নলিডাল কাটিব লাগিব ককাইদেউ হ'বচোন হ'ব ইমান খং নকৰিব আমাৰ চোতালত আপুনি এনেকুৱাখন নকৰিব সৰু ল'ৰা নহয় জানো বুজালে বুজি পাব দাখন নমাওক ককাইদেউ পুতেৰক মূৰৰ ওপৰত তুলি লোৱা মছলা হাতে হাতে পাবা মুঠতে মই ঘৰলৈ গৈ পোৱা আগত য'ৰ পৰা ছোৱালী আনিছিলে তালৈ গৈ থৈ আহিবলৈ কোৱা আৰু তহঁত দুটাক কৈছো কি দৰকাৰ আছিলে মোৰ ল'ৰাই ভুল কৰিছে তহঁত দুটাই আকৌ সিহঁতক ওচৰতনি দি ঘৰৰ ভিতৰত ৰাতিপুৱাৰ পৰা এতিয়ালৈকে সোমোৱাই থবলৈ কি দৰকাৰ আছিলে কি ক'লো শুনিলা নহয় ৰৈ থাকিব নালাগে এতিয়া ইয়াত শুনিলো তহঁত হালে কিন্তু ভাল কাম নকৰিলি ৰাতিপুৱাৰ পৰা মোৰ ল'ৰাটোক ইয়াত থাকিবলৈ সুবিধাকণ নিদিয়া হ'লে চাগে সি ইমান পৰ ছোৱালী নি আকৌ ঘৰত থৈ আহিলেগেহেঁতেন নিজেও এটা ল'ৰা তুলিছ নহয় যেতিয়া নিজৰ পুতেও এদিন বুকুত কুঠা মাৰিব সেইদিনা গম পাবি কেনেকুৱা লাগে আজি আমি হ'লে অন্তৰত যিমান আঘাত পাই আছো এদিন তহঁত হ'লেও পাবি শুনিলে কেনেকুৱা লাগিছে এতিয়া মোৰ কথা মৰিব বুলিও নুশুনে নহয় কেনেকুৱা লাগিছে শুনি এতিয়া লোকৰ কথা টকা এহেজাৰ কাৰণে মানুহৰ পৰা বিধ কথা শুনিবলগীয়া হ'ল ঐ চোতালতে থিয় হাও দি থৈ গ'ল আজি সেই গুটিমাক থোৱা হে সিহঁত হাল কিবা ভগৱান নি হাও দিলে লাগি যাবলৈ যি হ'ল বাদ দিয়া চাৰিআলি কাপোৰ দোকানখনত গৰমত পিন্ধিব পৰাকে ধুনীয়া ধুনীয়া কটনৰ 250 টকীয়া যোৰা আনি থৈছে হেনো তুমিও এযোৰ আনি ল'বাগে দাখন বুটলি আনা সেইখন দা সিহঁতে জীৱনত বিচাৰি নাহে আমাৰে কামত আহিব আজিৰ পৰা মহাজনৰ দোকানলৈ মই বুলিও নাযাওঁ ল'ৰাকো যাবলৈ নিদিওঁ বাপেককো নপঠিয়াওঁ দোকানৰ পৰা আমি বস্তু আনি খাই আছো বুলিহে সিহঁতৰ ঘৰ চলি আছে বৰ উঠাই ডাং মাৰি কথা ক'বলৈ আহে গৰু ছাগলী ঠাই ল'বলৈ আহিছিলো কা নাই নহয় মোৰ বাহিৰে সেইবোৰ কাম কৰা মানুহ আমাৰ ঘৰত ঠাই লোৱা যি লোৱা সেইবোৰ পিছত কৰিবি ঐ এতিয়া মহাজনৰ ঘৰৰ ফালে পাক এটা মাৰি দিওঁ বল মহাজনৰ ঘৰৰ ফালে কেলে ন ছোৱালী সোমাবলৈ দিলে নি খানা চানা দিছে নি ন ছোৱালী ভালকে সোমাবলৈ দিয়াহেঁতেননো তোক ইমানকে চিঞৰ-বাখৰ কৰি মৰিলোহেঁতেন নে নাই দিয়া ক'তনো ইমান সোনকালে সোমাবলৈ দিব হয় ফুল কোমলীয়া ল'ৰাটোৱে ছোৱালী আনিলে বিয়াত জমি আছে হেনো সেইফালে উঠনিৰ পৰা মহাজনে পুতেকক কাটিবলৈ হাতত দাখন লৈ গুটিহঁতৰ ঘৰ পালেগে হেনো বিয়াত ৰণচন্দী মূৰ্তি হেনো আজি মহাজনৰ হয়নে কথাবোৰ গৈ তেনেকুৱাহে কৈছেগৈ নি মই আকৌ গমেই পোৱা নাই নহয় তোন মহাজনে আৰু মহাজনৰ ঘৈণীয়েকে হাতত দাক উঠা লৈ গুটিহঁতৰ চোতালত গুটি মাক বাপেকৰ লগত বিয়াত দবাই লাগি আছেগে হেনো আজি কি হয় ঠিকনা নাই কথাবোৰ ইমানখিনি পাইছেগে মানে কেনেকুৱা লাগিছে পিছে এতিয়া পাইছনে মজাটো ঘৰ চোতাললৈ আহি গালি দি থৈ গ'লহি মানে ফ্ৰীতে খালি নে গালি কেইটা তই এজনী নজনাকে বৰ ফোনতে বিধ কথাখন কৈ নাথাকিবি মই কিবা মহাজনলৈ আৰু মহাজনক ঘৈণীয়েকলে ভয় কৰি আছো নি নেযাওঁ আকৌ সিহঁতৰ ঘৰলে নেখাওঁ আকৌ সিহঁতৰ দোকানৰ মাল চাৰিআলিত গোটেই গেলামালৰ দোকানে ঠাহ খাই আছে গ'লেই হয় মাটি বস্তু দি পঠিয়াই কেতিয়াবা বাকিলেও দিয়ে সিহঁতৰ দোকানতকৈ 2 টকা কম দামতে দিয়ে হ'ব ধৰি নাথাকিবি এতিয়া সেইবোৰ কথা যি ক'লে আৰু এনেও তহঁতৰ গাতে ভুল যোনে হ'লেও ক'ব তেনেকুৱা মানুহৰ লগত আমি আৰু মিলা মিছা নকৰো দেই দুখীয়া হ'ব পাৰোঁ কিন্তু অন্তৰত লগাকে এবাৰ কোনোবাই কথা ক'লে আৰু সিহঁতলে সন্মান নাথাকে দেই যিমান ধনীয়ে নহওক ডাঙৰ মানুহেই নহওক হ'ব দে তোকনো মই কি বুজাম চব দেখোন জানোই তই তোৰ লগত এনেই কথা পাতি থকাটোৱে বেকাৰ ডিউটিলৈ যাওঁ মই উঠ ভালে কি মুখলে ভেবালৈকে চাই আছ মোক বহিবলৈ বনাই দিছিলি নে নিজে বহিবলৈ বনাই লৈছিলি সেইখন লাজ লগা নাই বুঢ়া মানুহ এটাক থিয় কৰাই ডেকা দুটা এনেকে বহি থাকিবলৈ ৰ'বচোন দতি আৰু 1 মিনিট এটা বহি চাওঁ সদায় দেখোন আপুনিয়ে বহি থাকে আজিহে বহিছো আমি এনেও অকল বহি থকাটো স্বাস্থ্যৰ কাৰণে বেয়া বুঢ়া মানুহৰ কাৰণে যে আৰু বেয়া অকণমান ইফালে সিফালে খোজকাঢ়ি ঘূৰি ফুৰিব লাগে কেতিয়াবা সেই নেথাকো আকৌ তহঁতৰ নিচিনা গৰু দুটাৰ লগত ঘৰলৈ গৈ আৰামছে বিচনাখনতে শুই থাকোগে ধেমালি কৰিছো দতি এই বুঢ়াটো সঁচাকে একো বুজি নাপায় দেই আহক বহি থাকক কিয় দতি আমাৰ লগতে আৰু সেইটো ৰাস্তা এতিয়া নাযাব বাটত মহাজনৰ ভয় আছে
কি মহাজনৰ ভয় আছে মহাজনে হেনো পুতেকক কাটিবলৈ নেপায় হাতত দাখন লৈ গোটেই গাঁওখনতে ঘূৰি বিচাৰি ফুৰিছে পুতেকক সন্মুখত যাক পাই তাকো কাটি নিছে বোলে তহঁতৰ বুঢ়াই কিন্তু জোখতকৈ বেছি কৰি আছে যেন লাগিছে দেই তই এবাৰ হাত দাঙি দে আজি ৰাতিয়ে গৈ বুঢ়াক ঠিক কৰি থৈ আহিমগে মা কচম দাখন যিভাগে দাঙি লৈছিলে মই ওচৰতে থিয় হৈ আছিলো বুজিছ মূৰৰ পৰা ভৰিলৈকে সমানে দুফাল কৰি পেলালেহেঁতেন আজি বাদ দে ভাই বাদ দে পলাই আনিলেতো ইমানবোৰ ৰিস্ক থাকিবই জীৱনত প্ৰথমবাৰ আনিছতো সেইকাৰণে অকণমান ভয় খাইছ মই সেইবোৰ নাজানো মই এতিয়া ক'ত থাকিম অথনিৰ পৰা অকল ইফালে দৌৰি ঘূৰি ফুৰিছো মোক কি তুমি ইমান কষ্ট দিবলৈ আনিছিলা নেকি কেনেবাকে পাপালে ফোন কৰি দিব লাগিলে ইয়াৰ পৰা লৈ যাবহি মোক আৰু তোমালোকক কাকো সুধাই নাহিব গৰু পিটন দি থৈ যাব এইবাৰহে মৰিলো এজনীয়ে কৰিম বুলি ক'লে কৰিয়ে পেলাব নহয় কি কৰো হয় এজনীয়ে যামগে বুলি কৈছে যেতিয়া সঁচাকে গুচি যাবলৈ আছে অ ভাই মোৰ কিন্তু বিৰাট ভয় লাগিছে আজি ৰাতিটো কিবাকে তহঁতৰ ঘৰত থকা ব্যৱস্থাটো কৰি দেচোন পইচাৰ কাৰণে অকণমানো চিন্তা নকৰিবি এই মাল পুৰা মালামাল গম পাইছ নহয় আজি ৰাতিটো বাৰু কিবাকে আমাৰ ঘৰত থাকিবলৈ পাৰিবি মা দেউতা ঘৰত নাই কাইলৈ পিছবেলা আহিব কিন্তু ৰাতিপুৱা শুই উঠিয়েই লগালগ ইয়াৰ পৰা পলাব লাগিব তহঁতি কোনো দৰকাৰ নাই মানে মই ভুলকে কৈছো যদি তহঁতৰ ঘৰলৈ থাকিবলৈ লৈ যা আকৌ এনেচোন বৰ দস্তি খাওঁতে এতিয়া কেলে ঘৰলৈ লৈ যাবলৈ পোৱা নাই আমাৰ ঘৰত কি ইয়াৰ বাপেকে নিজৰ ঘৰতে বোৱাৰী সোমোৱাই থৈ দিবগে লাগিব তাকো নিজে মাতি অলপ সময়ৰ পিছতে চাই থাক কি কৰি আছো তামাম আইডিয়া এটা ভাবি উলিয়াইছো চিন্তা নকৰিবি তোৰ কাম বনি যাব অ নেহা বোৱাৰী হ'বলৈ ৰেডি হোৱা আজি কেনেবাকে মাকে পুতেকে মোৰ কথা নুশুনি উৎপাত কৰকচোন ঘৰলৈ আহি ঘৰ বাৰী এইভাগে পেলাই বৃদ্ধাশ্ৰমলৈ যামগে এনেকুৱা জধা মূৰ্খবোৰৰ লগত থাকি অশান্তিত মৰাতকৈ বৃদ্ধাশ্ৰমলৈ গৈ বুঢ়া কালটো ভগৱানৰ নাম লৈয়ে মৰিমগে আপুনি ইমানকে লম্ফ জম্ফ কৰি নেদেখুৱাবচোন যিটোহে মাথা গমমূৰীয়া ল'ৰা খঙে ভয়ে লাজে কলৈ গৈ কি কাণ্ড কৰি পেলাই একো ঠিক নাই আপুনি ক'বলৈ দিয়া কথাষাৰ কওঁ বুলি এতিয়ালৈকে 50 বাৰমান ফোন কৰিলো একেৰাহে নাই এবাৰ ৰিচিভ নকৰিলে মোৰ কিন্তু বৰকে চিন্তা হৈছে আজিকালি যিহে নুশুনিবলগীয়া ঘটনাবোৰকে শুনি থাকো দিনে ৰাতিয়ে মোৰ ভয় লাগিছে ধৈৰ্য নোহোৱা ল'ৰা ইফালে ক'বালৈ গৈ দুইটাই মৰি থকাগে নাইতো লগা ফোন লগা 50 বাৰ ফোন কৰাৰ পিছত এনেও মাৰে এতিয়া ইমোচনেল হৈ আছে যেনেকে ক'বলৈ শিকাইছো মনত আছে নহয় একদম তেনেকে কৈ দিবি লগা লগ ঘৰলৈ মাতি দিব তোক একো চিন্তা নকৰিবি কৈছে ফোন কৰিছে হেও আপুনি কিন্তু মাজত সোমাই এনেই ডাঙৰ কথাবোৰ কৈ তাক ভয় নোখোৱাব দেই যি ক'ব লাগে মই ক'ম আপুনি একদম মনে মনে থাকিব হেল্ল' অ'লা ক'ত আছগে হয় ক'ত থাকিম আৰু আমাৰ দেখোন থাকিবলৈ জেগাই নাই নিজৰ ঘৰ থাকিও আজি নোহোৱা আগতে হৈছে ঘৰতো থাকিবলৈ নিদিয়ে যেতিয়া তাইক অনাৰ পিছততো আকৌ নিজৰ ঘৰত থৈ আহিবগৈ নোৱাৰো সেইকাৰণে দুইটাই কেৰেলালৈ যাওঁগে বুলি প্লেনৰ টিকেট কাটিবলৈ আহিছো কেৰেলালৈ যাওঁগে প্লেনত টিকেট কাটিবলৈ গৈছা অ বোপাই মইতো চৰণত ধৰিছো বোপাই তই তেনেকুৱাখন নকৰিবি আমাৰ মাক বাপেক খালক আহি তই কলৈ যাবলৈ ওলাই আছ বাৰু তোক মই ঘৰলৈ মাতিছো তই আহ ঘৰলৈ গুচি আহ এতিয়া গুচি আহ মই আছো তোক কোনে কি কৰে ঘৰলৈ আহিলে মই চাই ল'ম দুইটাই ঘৰলৈ গুচি আহ কথা ক'বলৈ আহিছে কুকুৰে হাতত 10 পইচা এটা নাই ৰাতিপুৱা মোক খুজি 100 টকা এটা লৈ গৈছে বাইকত তেল ভৰাবলৈ এতিয়া আকৌ সেই লগালগ প্লেনত টিকেট কাটি কেৰেলালৈ যায় মোক বুৰ্বক বনাবলৈ আহিছে তই সেইবোৰ বাদ দে মই মাতিছো তোক তই মুঠতে ঘৰলৈ গুচি আহ এতিয়া গুচি আহ বাপেকৰ মূৰলৈ যায় মোৰ আগত সেইবোৰ নাটক কৰি নেদেখুৱাবা হাতত 10 পইচা নোহোৱাটোৱে লগালগ প্লেনত টিকেট কাটি কেৰেলালৈ যায় কথা ক'বলৈ আহিছে ঘৰলৈ অহা বুদ্ধি পাঙিছে পুতেৰাই তোৰ কথা পাহৰিছিলোৱেই তোৰ হাতত দেখোন টকা এটা নাই মোৰ পৰা তই প্লেনত টিকেট কাটি লগালগ কেৰেলালৈ যাওঁহে মোৰ হাতত নাথাকিলে কি হ'ব মা মীনাৰ লগততো আছে মানে আপোনালোকৰ হ'বলগীয়া বোৱাৰীৰ কথা কৈছো মোৰ হাতততো এনেও পইচা নাই কেৰেলালৈ যাবলৈ যত যিমান খৰচ টিকেটৰ পৰা আদি কৰি বজাৰ সমাৰ কৰালৈকে গোটেইবোৰ তাই কৰি আছে আৰু অকল আমি দুটা নহয় মা যদি আৰু কোনোবা যাবলৈ ইচ্ছা কৰে তাই এতিয়াই টিকেট কাটি লৈ যাবলৈ পায় মজা একদম মজা দিছা লাইনত গৈ আছা আৰু দিয়া কথাষাৰ তেনেকুৱাহে নি আমাৰ হ'বলগীয়া বোৱাৰী মানে বিৰাট ধনী সেই বাকী চব মাৰো বুলি হ'বলগীয়া বোৱাৰী হেনো বিৰাট ধনী প্লেনৰ টিকেট বোৱাৰীয়েহে কাটিছে নজনাকে দেখোন আজি ডাঙৰ ভুল এটাই হৈ গ'লহেঁতেন মাতি দিয়া দুইটাকে মাতি দিয়া কিহৰ কেৰেলালৈ যাব লাগে নিজৰ ঘৰখন থাকোঁতে পটাপট দোকান সামৰি বোৱাৰীলৈ পাটৰ কাপোৰ উলিওৱাগে যোৱা
আৰু দেৰি হৈ থাকিলে আকৌ সঁচাকে সোনকালে আহৈ কেনাইবাই কাজিয়াখনৰ মেইন কথা কেইটা নুশুনিমগে এতিয়া সেই ৰহু এইবোৰ কাজিয়া ইমান সোনকালে শেষ নহয় ইমান সময় চাগে গোটেই পৰিয়ালৰ মানুহে ইটোৱে সিটোক ধৰা ধৰিকে ইফালে সিফালে দৌমুৱা কৰি ফুৰিছে দা কোঠা লৈ ঠিক সময়তে ওলামগে কেনে জেঠাই মহাজন বৰ্তা ঘৰলৈ যায় নে কইনা আদৰিবলৈ মানে কেলে গমেই নাপায় নি আপোনালোকে মহাজন বৰ্তা পুতেকে ছোৱালী পলুৱাই আনিছে নহয় আজি গাঁৱৰ আধা আধি মানুহ দেখোন তালৈকে গৈ আছে কইনা আদৰিবলৈ কিবাখনহে হ'লগে কি ক যাওঁনে উভতি দিয় আহক ঘৰলৈকে যাওঁগে এতিয়ানো গৈ কিডাল কৰিমগে বল যাওঁগে দেখিছ মুখতহে বৰ ফুটনি কথাগাল ক'বলৈ আহে কেনেকুৱা লাজ নাইকিয়া মানুহ হৈ এইবোৰ পুতেকে ছোৱালী এজনী আনিবলৈ পালেহে পলুৱাই ঘৰৰ ভিতৰত সোমাবলৈ দিলেই কথা কি জাতৰ ছোৱালীক ক'ৰ পৰা আনিলে ঠিকনাই নাই চাগে দাঁত বিচাৰ নোহোৱাকে এনেকে ঘৰৰ ভিতৰত সোমোৱাবলৈ দিছে আমাৰ সৌ পোনাই এনেকুৱা কিবা নকৰিবলগীয়া এটা কওকচোন 2-3 মাহলৈকে ঘৰলৈকে আহিব নিদিম বাপেকে অ' মাই গড এয়া কি তুমি দেখোন কৈছিলা তোমালোকৰ ঘৰটোৱে গাঁওখনৰ ভিতৰত চবতকৈ ধনী বুলি ঘৰটো বুলিয়ে 3 মহলীয়া এতিয়া এয়া কি না এতিয়া সেইবোৰ কথা কৈ নাথাকিবা প্লিজ এইটো প্ৰব্লেমটো চল্ভ হৈ ল'বলৈ দিয়া আৰু গাঁৱত তেনেকুৱা ওখ ঘৰ বনাবলৈ নিদিয়ে নহয় বেলেগত বনাই আছে পিছত চব কম ৰ'বা কিমান সঁচা কথা কোৱা এনেও অলপ সময়ৰ পিছতে গমেই পাই যাম ৰ'বা মোকতো তুমি প্ৰপ'জ কৰোঁতে কৈ থৈ দিছা ডায়মণ্ড ৰিং বনাই থৈছো বুলি মোৰ কাৰণে কি এতিয়ালৈকে মনত আছেনে তোমাৰ কেলেই নাথাকিব এইটোতো ঘৰৰ ভিতৰত থ'বলৈ দিব চাগে গাঁৱৰ ৰাইজে অ' মা ঘৰলৈ ছাগলী মাংস ননা বহুত দিন হ'ল আকৌ ন দিন নহয়ও বোপাই বছৰেই হ'ল সেইবিধ কিনিবলৈ বাপেৰৰ শক্তি নাই গাহৰি মাংস অকণমান ননাই 2 মাহমান হ'ল অহা দেওবাৰে হেনো মহাজন বৰ্তা পুতেকৰ ৰিচিপশ্যন তাৰপিছত মই কিডাল কৰিব লাগে পাতক কলোকে শুনামতে ৰিচিপশ্যনত অকল ছাগলীয়ে নহয় গাহৰি হাঁহ কুকুৰা মাছ যোনে যি খায় চব দিব বোলে বিৰাট ডাঙৰকৈ পাতিব লৈছে বোলে খোৱা বস্তু ভাগে জেগাই থৈ দিব হেনো নিজে লৈ পেট ভৰাই খাবহে লাগে বোলে যায় নাযায় পিছৰ কথা মই কোৱা মানুহ ক'লো ল'ৰাটোৱে বোৱাৰীজনী আনি প্ৰথম খোজটো আমাৰ ঘৰতে দিয়ালেহি যেতিয়া আমি হ'লেনো আশীৰ্বাদ এটা নিদিয়াকৈ কেনেকৈ থাকিম হয় যাব লাগিব পাই মাতিলে খোৱা নোখোৱা সেইবোৰ পিছৰ কথা এনেও মোৰ মাছ মাংসৰ প্ৰতি বৰ এটা লোভ নাই